এখন মেখেলা, এখন চাদৰ এনেকৈ দহি পাতিছোঁ। সেউজীয়া গুলপীয়া এনেকৈ মিলাই এয়া চাদৰখন এনেকৈ দহি পাতিছোঁ। সেইটো ব্লাউজটো কমপ্লিট হ'ল। এতিয়া কি বুলি কয়, ইস্ত্ৰি কৰি মেলি ধুনীয়াকৈ দি থৈ আহোঁগৈ। এতিয়া ইস্ত্ৰি কৰোঁ। এয়া ইস্ত্ৰি কৰি মেলি দি থৈ আহোঁগৈ। এয়া ইস্ত্ৰি কৰিব লৈছোঁ। এয়া ইস্ত্ৰি কৰোঁ। এতিয়া ইস্ত্ৰি কৰা হৈ গ'ল। তেনেকৈ পিঠিটো এইটো বেছি ডিপ দিবলৈ হাক দিছিলোঁ, 4 চুকিয়া দিছোঁ। এয়া ইস্ত্ৰি লৈ হাত দুখন, এইটো ব্লাউজ চিলালোঁ। এতিয়া হৈ গ'ল ইস্ত্ৰি কৰা। এনেদৰে এতিয়া দি থৈ আহোঁগৈ। বৰষুণ দিয়াৰ কাৰণে আমাৰ যোৱাটোত এতিয়া চাৰিওফালে পানী হৈছে। সকলোৱে ভালকৈ থাকিব, সাৱধানে থাকিব। এতিয়া আমাৰ কেম্পাছটো চাৰিওফালে মানে পানীবোৰ ওলাই যাব নোৱাৰাৰ কাৰণে পানীবিলাক হৈছে। এতিয়া বানবিলাকো এনেকৈ এগ্ৰিকালচাৰতো পানী, লেচুবাৰীৰ ফালেও পানী, সৰুতে বহুত ঠাইত পানী হৈছে। সেইকাৰণে সকলোৱে ভালে থাকিব। গুড মৰ্ণিং দিলোঁ। সকলোকে দিনটো ভালে ভালে যাওক আৰু যাতে বৰষুণ নহয় তাকে কামনা কৰিছোঁ। আমাৰ বাৰু যেন তেন, কিন্তু কিছুমানৰ বিৰাট কষ্ট হৈছে। আমাৰ বাৰু ইমান হোৱা নাই। এয়া আমাৰ কেম্পাছত দলং হৈ গৈছে দেই। সাঁকো এখন উঠিছোঁ আৰু যাবলৈ পানী, চাৰিওফালে পানী পানী পানী। আৰু কিমান পানী লাগে আৰু, নালাগে দেই পানী আৰু। বহুত কষ্ট হৈছে মানুহখিনি। মানে খবৰ লগা মানুহ সাহায্য কোনেও শুনা নাই। এয়া পাকঘৰটো সোমাইছিলে, সেইফালে পিছফালেও হৈছে। দৰ্জা বন্ধ কৰি দিছে নি? খবৰ ল'লোহি, চবে খবৰ লৈছোঁহি আৰু ৰিলিফ নিদিওঁহি আৰু এতিয়া দিয়াহি নাই এতিয়ালৈকে। পানীয়ে পানী হৈছে চাৰিওফালে আৰু পানী পানী। এয়া কালি বৰষুণ দিয়া, ৰাতিটো বৰষুণ দি থকা, আজি চাৰিওফালে পানী আছে আৰু পানী নহওক আৰু শুকাওক। আৰু যাতে বৰষুণ নহয় তাকে কামনা কৰিছোঁ। আমাৰ বাৰু যেন তেন, কিন্তু কিছুমানৰ বিৰাট কষ্ট হৈছে। আমাৰ বাৰু ইমান হোৱা নাই, তথাপিও আৰু সকলোৱে ভালে থাকিব। বাই বাই।